দেবগণ দেবরাজ হুদুরত হিয়া দেবর খিনা দর্কন থিস নিশ্চয় আগমন হইছে আমার সমীপে করিও কৃপা যেন ও সীতা করিও কৃপা যেন ও সীতা নারায়ণ নারায়ণ আহক দেবরখি দেবেন্দ্র পুত্র বড় পনিপাত পরিব্রগ্রহণ তথাস্তু দেবরাজৰ সম্বন্ধিতে দেৱগণৰ জয় হওক দেবেন্দ্ৰ দেবরখি অসুৰবোৰৰ অত্যাচাৰৰ কিছু হাম কাটিছেনে পড়লে তনমে তরিব দেবরখি দেবেন্দ্র সময় জিতে যেনে দৰে কৰিব পান যেন দৰে আমি কৰ্তব্যত হ'ব লাগিব ভগৱান নাৰায়ণ নাৰায়ণ বাৰু দেবেন্দ্ৰ দেবরখি খন্তেক সময় আগতে মহামুনি দুৰ্বাসা আপোনাৰ ওচৰলৈ আহিছিল পিছে কিবা উদ্দেশ্য লৈ দেবরখি দেবেন্দ্ৰ মহামুনি দুর্বাখাক জগজ্জনে লক্ষ্মী দেবীয়ে গুপ্তাক্ষমালা অর্পণ করিলে নাৰায়ণ কিন্তু সেই মালা মুনি আজি আপন গলে হব নাপায় বলি আমার হাতলে করিলে অর্পণ আর আমিও মুনি কাহিরগুত করি মালাধারী করিলু গ্রহণ নাৰায়ণ পিছে সেই মালাধাৰী আপুনি কি কৰিলে দেবরখি দেবেন্দ্ৰ মই সেই মালাধারী মোর প্রিয়তম ভৈক্ষা শশীর গলত অর্পণ করি কেনে হল দেবরখি হওঁতে সুন্দৰেই হৈছে সেই মালাধাৰী শশীৰ গলত লক্ষ্মীৰ দৰে শোভা কৰিব কিন্তু কিন্তু কে দেবরখি ভাবিছো আপুনি নিজেই নিজকে ইমান তুচ্ছ জ্ঞান কিয় কৰিলে ভাবি চাওক দেবেন্দ্ৰ ৩৩ কোটি দেৱতাৰ পালক আপুনি দেৱৰাজ ইন্দ্ৰ আপোনাৰ অসাধ্য একো নাই ইচ্ছা কৰিলে আপুনি শত সহস্ৰ ৰুদ্ৰাক্ষৰ বৃক্ষ অমৰাৱতীৰ নন্দন কাননত ৰোপণ কৰিব পাৰিব এনে স্থলত এজন তপস্বীৰ দ্বাৰা পৰিত্যক্ত মালাধাৰী নিজৰ প্ৰাণাধি প্ৰিয় পত্নীক পিন্ধাই আনন্দ লভিছে যেতিয়া আমাৰনো আৰু কি দেবরখি আপুনি সুখী হওক দেবেন্দ্ৰ আমি এতিয়া বিদায় দেবরখি কিন্তু মনত ৰাখিব দেবেন্দ্ৰ ৩৩ কোটি দেৱতাৰ পালক আপুনি মই ইন্দ্র এই মায়াত বন্দী হলে কালিন্দী ভোমোৰা দুই বন্দী হলে চৰা দেবরখি এ তুমি বন্দী হলা দৰ্প অহংকাৰে নুবুজি ঈশ্বৰ লীলা নুবুজি ঈশ্বৰ লীলা দেবরখি ও সাগত ইন্দ্র মই হরগর রাজা সৃষ্টি করতেছে স্তদন ওম রাবতী মুরে হাম রাজ্য জানাস হলো সাধারণ এজন তপস্বী পরিতপ্ত মালাই ইন্দ্র পত্নী ডিঙি হুমানা পাই কতবি দেবতা দেবরাজ বলা দুর্বাখাই চাহে মাথারি হস্তি ডিঙি পিন্ধাই দিও গই বলো দেবরাজ কৃষ্ণ
কি ও রবি হয় সভারি মাঝে দেবতী ত্রিশূলদা বরুধারি বরুধারি সংসার কঙ্কারে বা ভরসাল গরে খরিব শিব মহা দেব হরি সর্ব জানে গোরা শিব মহা দেব হরি সর্বজনে গোরা নাগেন্দ্র হারায় কিলু সনায় ভস্মঙ্গরা গায় মহেশ্বরায় নিদ্রায় শুদ্ধায় দিগম্বরায় তস্मै নকারায় অৰুণৰ ৰঙা ভাই জাতিষ্কাৰ কৰিছে আজি মোৰে কৈলাশ ভক্তই ভক্তই আমাক কয় করুণাময় আহুত বুলি কিন্তু কিন্তু নিন্দুকজনে শ্মশানৰ ভস্ম ধূলাত ধুকিত ভূত প্ৰেতৰ সংঘী অঘৰী বুলি কৰে তিৰস্কাৰ যিয়েই আমাক যেনেভাবে না ভাবক কিয় আমি মাত্র জগৎবাসীক দেখুৱাও যত জীব তত শিব যত জীব তত শিব যত জীব তত শিব সৃষ্টিকৰ্তাই এই বিশাল সৃষ্টিত নারায়ণে পালনৰ দায়িত্ব কৰিছে গ্ৰহণ আৰু আমি যেতিয়াই অত্যাচাৰ অনাচাৰ বেদিচাৰ আদি হয় আৰম্ভ তেতিয়াই ৰূপ সংহাৰী অপশক্তিক শান্তি প্ৰতিষ্ঠা কৰোৱে জগতৰ বুকুত
নিজ কৰ্তব্যটো হওঁ আগ্ৰহ কৃষ্ণ হরি
আজি অধিক চঞ্চল। দেৱৰাজ বাওঁ চকু বাওঁ বাহু কঁপিছে গনে। সন্মুখত দেখা পাওঁ যেন আগন্তুক কিবা বিপদৰ সংকেত। দেৱৰাজ বাজি উঠে কৰ্ণৰ অৰ্থত একেটাই বাণী, ইন্দ্ৰ নাই তোৰ বেছি কাম। গলেই স্বৰ্গ উত্তৰ স্বৰ্ণ হব অমৰাৱতীপুৰ। দেৱতা হব নিৰ্যাতন, লোক পাব দেৱতাৰ গৌৰৱ। লোক পাব দেৱতাৰ গৌৰৱ। লোক পাব দেৱতাৰ গৌৰৱ। দেৱৰাজ অযথা চিন্তা কৰি মস্তিষ্ক নকৰিব উন্মাদ। দেৱতা নহয় দুৰ্বল, আছে আমাৰ বাহুবল, আছে অস্ত্ৰ বল। সেয়ে সুস্থিৰা কৰক আদে, কিবা কাৰ্য কৰিম সমাপন। দেৱৰাজ কহৰ কি দুৰ্বাসা উদ্ধাম্বিত হৈ এই ৰাজসভাদিকে হৈছে মোৰ খেইছে। আহক মুনিবৰ, নাকৰিবা গ্ৰহণ কৰক। দুৰ্মতি ইন্দ্ৰ, আজি তোৰ সেৱাত মোৰ নাই অৱশ্য। ক শীঘ্ৰে ক, মোৰ লক্ষ্মী প্ৰদৌ মালাধাৰী ক'ত? শান্ত হওক মুনিবৰ, মহাৰুদ্ধৱ কৰক সম্বৰণ। এই অধমে কৰি আছো মই মহা অপৰাধ। সংগ্ৰামী নালাগে ইন্দ্ৰ, প্ৰকাশ কৰ, মই দিয়া মালাধাৰী কি কৰিলে? হে মুনিবৰ, মই অধমে মনি চন্ন হৈ আপোনাৰ মহান মালাধাৰী ঐৰাৱতক কৰিলো পৰিধান। ঐ দেহিৰ সাগৰত কৰিলে নষ্ট, মোক ক্ষমা কৰক মুনিবৰ, মোক ক্ষমা কৰক। ক্ষমা নাই তোৰ। দেখক জগতে দুৰ্বাসাক অপমান কৰাৰ পৰিণাম কিমান ভয়ংকৰ। মুনিবৰ, কোন হেৰা পাপাত নাই ইন্দ্ৰ, মুনিবৰ, ৰূপ দিছো মই ঘোৰ ব্ৰহ্ম। মুনিবৰ, জননীৰ মহালক্ষ্মী পবিত্ৰ মালাধাৰী কৰিলি নষ্ট। মুনিবৰ, আজিৰ পৰা তোৰ গৃহত লক্ষ্মী ভস্ত মুনিবৰ, সমগ্ৰ স্বৰ্গ অশান্তিময় হওক। পদে পদে দেৱতাৰ লঞ্চিত হওক। কহে যদি অকস্মাতে আকাশ মণ্ডল, মুনিবৰ, এনে যদি নিষ্কশ্যপত গ্ৰহ নাথাক নক্ষত্ৰ, তথাপি ব্ৰহ্মহত্যা নহয় লংঘন। ভোগ কৰ। মুনিবৰ, মুনিবৰ, ক্ষমা কৰক মুনিবৰ, লক্ষ্মী ভস্ত হল আজি মই মুৰন্ত। সন্মুখত দেখ মাথো অন্ধকাৰ। দেৱগণ, ওর থাকিব ইচ্ছেৰে। দিয়া তোমালোকৰ বহুত আছো।
দেবরাজ দেবরাজ কৃষ্ণ হরি জয় দৈত্যরাজ বলে জয় জয় দৈত্যরাজ বলে জয় জয় দৈত্যরাজ বলে জয় 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 পিতৃমূর বিরুষণ প্রহ্লাদর নাতি অযোগ্য দৈত্য বংশধর ত্রিলোক বিজেতাময় এই ধরনের অধীশ্বর ঋতমহ প্রহ্লাদর বাক্য মানে দেবানৈক্ষ করি একাকার অহর্নিশে প্রজ্ঞাসময় বিষ্ণুর যুগল শরণ তথাপিত বিষ্ণু মুখ এতি আলয়কে দিয়া নাই দর্শন হব নাকি পূর্ণ মোর মনৰ কামনা লাভ কৰিব নোৱাৰিম নেকি মই বিষ্ণুৰ যুগল শরণ হে প্রভু নামি আহা প্রভু তুমি গোলক ধামৰ পৰা আৰু এই বলিৰ অখন্ত হৃদয় তুমি কৰাহি শান্ত প্ৰভু কৰাহি শান্ত কৃষ্ণ গোপাল করুণাময় রাম রাম হরি শ্রীকৃষ্ণ রূপে জৈব গীতা জয় নারায়ণ নারায়ণ আহক দেবর আপনার আগমনে কৃতার্থ করিলে বলির জনম নারায়ণ এ অধমর হহস্য কোটি প্রণিপাত
করিব গ্রহণ। দানব রাজর জয় হোক। নরদেবর্ষি, রাজন, কখন আপনার হঠাৎ আবির্ভাব হওয়ার কারণ কি? নাই কোনো তেনে বিশেষ কাৰণ। বহুদিন দেখা নাই তোমাক, সেইবাবে চাওঁ বুলি আহিলোঁ এবাৰ। কিন্তু হে বিৰোচন নন্দন, দেবর্ষি, কিয় দেখো আজি যাব বিষাদিত মন। দেবর্ষি, ৰাজন, শৈশৱৰে পৰা একান্ত মনে পুজি আছো মই নাৰায়ণৰ যুগল চৰণ। নাৰায়ণ, কিন্তু নাৰায়ণে এতিয়ালৈকে মোক দিয়া নাই দৰ্শন। দেবৰ্ষি, শ্ৰীকালজ্ঞ ঋষি আপুনি, গতিকে আপুনি ইয়াৰ এটা উপায় দিয়ক, এইদৰে নাৰায়ণৰ যুগল চৰণ মই লাভ কৰিব পাৰিম। নাৰায়ণ। হে ৰাজন, দেবৰ্ষি, নাৰায়ণ দৰ্শন লাভ কৰা এইটো নহয় ইমান সহজ। কিন্তু দেবৰ্ষি, কিন্তু কি দেবৰ্ষি? তেওঁক লগ পোৱাৰ আছে মাথো এটি সহজ উপায়। উপায় উপায় কওক দেবৰ্ষি, কিদৰে লাভ কৰিব পাৰিম মই এই নাৰায়ণৰ যুগল চৰণ? শুনা হে বিৰোচন নন্দন, দেবৰ্ষি, যদিহে তোমাৰ নাৰায়ণ দৰ্শনৰ বাবে প্ৰবল ইচ্ছা জাগিছে প্ৰাণত, হয় দেবৰ্ষি, তেন্তে তুমি তোমাৰ ৰূপৰী পুৰুষ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ নীতি গ্ৰহণ কৰি সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা। তেতিয়াহে পূৰ্ণ হ'ব তোমাৰ মনৰ কামনা। আমি এতিয়া বিদায়হে মাগিলোঁ। যাওক দেবৰ্ষি, নাৰায়ণ, দেবৰ্ষি, তোমাক পৰম ঈশ্বৰ নমানি হৰি 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 ও মহাহংকাৰে দ্ৰোহয় চলিলোঁ ও আৱে তাজুপাদে শৰণ পখিলোঁ হৰি 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 হৰিয়ে মই দুহিয়াৰ দুহ ক্ষমা কৰা স্বামী মই দুহিয়াৰ দ্ৰোহ ক্ষমা কৰা স্বামী নাৰায়ণ। দেবৰ্ষি, হে প্ৰভু নাৰায়ণ, আহিলা যেতিয়া তুমি মোৰ ভক্তিত তুষ্ট হৈ মোৰ সন্মুখত, আজি এই বিৰোচন নন্দন বলিয়ে দৈত্য নীতি গ্ৰহণ কৰি সমগ্ৰ বিশ্বজুৰি আতংকৰ কলিম ঘোষণা আৰু নমাই আনিম তোমাক বৈকুণ্ঠৰ পৰা। উদ্দেশ্য মাথো এটাই, নারায়ণ দর্শন। আজিৰ হন্তে হৃদয়ৰ স্তৰে স্তৰে লিখি ললো, ভক্তি দ্ৰোহ দেৱদ্ৰোহ মোৰ জীৱনৰ একমাত্ৰ বল। যাও যাও এতিয়া পিতামহ প্ৰহ্লাদৰ আশীৰ্বাদ লৈ ভৱিষ্যতৰ কাৰ্যপন্থাত হওঁগৈ স্থিৰ। হরি ও আদেন্দ্র বেকয়
ক্ষণে আইলা গোয়া সভার ভিতরে রাম নাম ঘোষি নর নিরন্তর ধীন ধে ধীন ক্ষিতি সিদ্ধে ধীন ধে বীরেন্দ্র মণ্ডলী ধনপ্লস বীরুষণ নন্দনময় বহুত অযুত ঐরাবতর হত্যে হংসিত করে নাম মোর বলি বড় বীরগণ মোর সকল প্রজয় সুখে শান্তিৰে কৰিছে নেব আৰু সকলোৱে ভক্তি কৰি কৰিছে হৰিৰ গুণ নাম কীৰ্তন কোনোবা ৰাজ শক্তি আহিছে নেকি আমাৰ ৰাজ্যৰ বিৰুদ্ধে ধনপ্লস সেনাপতি যিদিনাই মাতৃভূমি ৰক্ষাৰ নিমিত্তে প্ৰধান সেনাপতি পদত মাল্য কৰিছিল পদ সেই দিন ধৰি হৃদয়ৰ স্তৰে স্তৰে লিখি ললোৰ জননীৰ গৌৰৱ বিস্তাৰ জীৱনৰ একমাত্ৰ লক্ষ্য হে যদি শত্ৰু কৰে যদি আমাৰ ৰাজ্য আক্ৰমণ তেন্তে ধনপ্লস সেনাপতি ধৰি আনি তীক্ষ্ণ এই তৰোৱাল ধৰি কৰিম আপোনাৰ ৰাজপুতখন পালক ৰজা আপোনাৰ বিদ্ৰোহ হৈ কোনে কৰে যদি দুৰ্বাস দয়া তেনেহলে নাথাকো পঢ়ি দুহন সৱতী ৰাজঋণ ৰাজ অন্ন খুজিবৰ বাবে যেতিয়াই হ'ব প্ৰয়োজন স্বদেশৰ বাবে নিষ্প্ৰাণ দেৱ কাৰ্য ধনপ্লস যদিও বা মই মত্যৰ শাখৰ তথাপিতো মন মোৰ অতিকে অশান্ত সেনাপতি ভাবিছো এক পিতৃৰ ৰখে জন্ম আমি দেৱ আৰু দানৱ এনেস্থলত দেৱতাই অকলে কি অমৰাৱতীপুৰত শাসন কৰিব য'ত নাই ৰোগ আৰু ইয়াৰ গৰ্বতে গৰ্বিত হৈ এই অভ্যন্ত দেৱতাই লাই বুকু বাৰে বাৰে বিদ্ৰোহৰ বান হানে দানৱৰ সমাজত আৰু সেয়ে আমি প্ৰথমে অভিযান চলাম অমৰাৱতীপুৰলৈ আৰু দেৱতাক স্বৰ্গচ্যুত কৰি ৰাজ শাসন চলাম আমি দানৱ সমাজে স্বৰ্গ স্বৰ্গ স্বৰ্গ
বীরগণ চতুর দেবতার ভাগ্যলিপি করি অন্ধকার স্বর্গ সিদ্ধ করু দেব সমাজ আর দেবতার পরিবর্তে মুক্ত বিচরণ করিম স্বর্গপুরত দানব সমাজে